পেট চাফা নহ'লে আমাৰ কি প্ৰব্লেম হ'ব পাৰে? ৰাতিপুৱা পেট চাফা নহ'লে গোটেই দিনটো আমাৰ অশান্তিত যায়। পেট চাফা নহ'লে শৰীৰত বহুত ধৰণৰ অসুখ হ'বলৈ ধৰে। গেছ, ব্লটিং এইবোৰ প্ৰব্লেম হ'বলৈ ধৰে। দীঘলীয়া সময়ৰ কাৰণে যদি কনষ্টিপেশ্যন হৈ থাকে, এইটো পিছলৈ গৈ পাইলছ হ'ব পাৰে। কেতিয়াবা এনেকুৱা হয় গেছ গৈ বুকুত খুন্দা মাৰে আৰু আমাৰ বুকুৰ বিষ হয়। আঁঠুৰো বিষ হ'ব পাৰে গেছৰ কাৰণে। কেতিয়াবা গেছৰ কাৰণে মূৰৰো বিষ হয়, মাইগ্ৰেইন হয়। পেট ক্লিয়াৰ নোহোৱা প্ৰব্লেম চিৰিয়াছলি লোৱাটো খুব জৰুৰী। যদি গুৰিৰ পৰা এই প্ৰব্লেম ঠিক কৰি লোৱা নহয়, আগলৈ গৈ ই বহুত প্ৰব্লেম দিব। আপোনাৰ ৰৈ বেলেগ প্ৰব্লেমবিলাকৰ লগতে পেটৰো বিষ হৈ থাকিব। আজি এই ভিডিঅ'টো বহুত ইনফৰ্মেটিভ হ'বলৈ গৈ আছে। আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম গুৰিৰ পৰাই শেষ কৰিব আৰু কেতিয়াও আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হ'ব নোৱাৰে। কিছুমান কথাৰ প্ৰতি বিশেষ ধ্যান দিয়াটো দৰকাৰ, যি কাৰণে আপোনাৰ কনষ্টিপেশ্যন হৈছে বা গেছৰ প্ৰব্লেম হৈছে। ফাৰ্ষ্ট ইম্পৰ্টেণ্ট কথা, মন কৰিব যেতিয়া আপুনি পানী থিয় হৈ খায়, পানী থিয় হৈ কেতিয়াও খাব নালাগে। বহি পেলাই লাহে লাহে পানী খোৱাটোহে দৰকাৰ। থিয় হৈ যেতিয়া পানী খাব, আমাৰ শৰীৰলৈ পানীৰ লগতে গেছো সোমাই যায়, যিটো কাৰণে পেটত গেছ আৰু এচিডিটিৰ প্ৰব্লেম আৰম্ভ হয়। ছেকেণ্ড ইম্পৰ্টেণ্ট কথা, খোৱা বস্তু খুব সময় নাই একদম ধাম ধুম খাই দিয়াতকৈ লাহে লাহে চুবাই খোৱা বস্তুবোৰ খোৱাটো কৰিব। খুব খৰধৰকৈ খালে বা ভালকৈ নুচুবালে আহাৰবোৰ আমাৰ হজম হোৱাত প্ৰব্লেম হয় আৰু তাৰ পৰা গেছ হ'বলৈ ধৰে। নেক্সট, তেলত ভজা বস্তু টোটেলি এভইড কৰিব যদি আপোনাৰ কনষ্টিপেশ্যন আছে।